সঁচাকৈয়ে মাইনা বৰদলৈ আত্মহত্যা কৰিছে নেকি নে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে? বিয়া হৈছে 2018 চনত। অত্যাচাৰ কৰি আছে। গোটাই যিমান আমি ঘৰৰ পৰা যিমান যৌতুকৰ বস্তু আছে গোটাই ভাঙি চিঙি চব চেছ কৰি পেলালে। এতিয়া সেই মোৰ ছোৱালীজনীক তেনেকুৱা কৰি পেলাই সেইদিনা মই 2 বটল তেজ ভৰাই পেলাই মৌখুলিৰ পৰা আনি পেলাই ছোৱালীজনীক দিছোঁ। ইহঁতে শাহুৱেকজনী বেমাৰ বুলি কোৱা কাৰণে হাত ভাঙিছে কাৰণে মই ছোৱালীজনীক পঠাইছোঁ। আমি মোটামুটি 2 মাহমান ধৰি ছোৱালীক পঠোৱা নাছিলোঁ যে আমি ছোৱালীজনীক অলপ ইয়াত ৰাখোঁ ভালকৈ। আপোনালোকৰ মতে কিন্তু হত্যা নে আত্মহত্যা? এইটো পূৰা হত্যা কৰিছে, আত্মহত্যা নহয়। আত্মহত্যা কেতিয়াও হ'ব নোৱাৰে। চুইচাইড কৰা নাই, মাৰি পেলাই বিছনাত পেলাই থৈ দিছে। ঘটনা এতিয়া ৰহস্যৰ মাজলৈ সোমাই পৰিছে। এই ঘটনা হৈছে নগাঁও জিলাৰ ৰূপহীহাটৰ লাওখোৱাৰ বনগাঁও। মাইনা বৰদলৈ নামৰ এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ এতিয়া অনেক প্ৰশ্নৰ অৱতাৰণা হৈছে। বোৱাৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰিছে যে দীৰ্ঘদিনে স্বামীৰ পৰিয়ালে মাইনা বৰদলৈক অত্যাচাৰ কৰি আহিছিল। মাইনা বৰদলৈক অত্যাচাৰ কৰি অৱশেষত মাৰিয়ে পেলালে স্বামীৰ পৰিয়ালে। কিন্তু এতিয়া স্বামী পৰিয়ালৰ মতে বোৱাৰীগৰাকীয়ে আত্মহত্যাহে কৰিছে। মাইনা বৰদলৈ পৰিয়ালৰ অভিযোগ শাহুৱেকে হত্যা কৰিছে মাইনা বৰদলৈক। বিয়া দিছিলোঁ 2018 চনত। পিছত 2023 চনত ইহঁতৰ যেনে তেনে সংসাৰটো চলি আছিলে। 2023 চনত জোৱাইটোৱে গৰম পানী ঢালি দিলে ছোৱালীজনীৰ গাত। আৰু ইহঁতে সদায় মাৰপিট কৰি আছে। মাৰপিট কৰি ছোৱালীজনীক আমি এই মাজতে আজি 8-10 দিনমান আগত মৌখুলিৰ পৰা তেজ ভৰাই আনিছোঁ 2 বটল। তেজ ভৰাই অনাৰ পিছত মানে ইহঁতৰ ঘৰৰ শাহুৱেকজনী হাত ভাঙিল বুলি ক'লে। হাত ভাঙিল বুলি কোৱা কাৰণে ছোৱালীজনী ফটকৈ আহি গ'ল তাত। অহাৰ পিছত আজি 3 দিনৰ পৰা ছোৱালীজনী ফোন কৰি আছে, তাক বোলে খাবলৈ ববলৈ একো দিয়া নাই, দৰ্জা বন্ধ কৰি থৈ দিয়ে। পিছত কালি আপোনাৰ 4টা বাজিবলৈ 5 মিনিট থাকোঁতে ফোন মাৰিছে, ছোৱালীজনী বোলে নাই বুলি কৈছে। নাই বুলি কওঁতে আমি সুধিলোঁ ছোৱালীজনী ক'ত গ'ল? তেতিয়া কৈছে যে বোলে নাই। পিছত মোৰ মানুহজনী সুধিলে যে ছোৱালীজনী ছুইচাইড কৰিলে নেকি? বোলে ছুইচাইড কৰিলে। কৈছে 2 মিনিটৰ ভিতৰত ছুইচাইড কৰিছে বুলি কৈছে। 2 মিনিটৰ ভিতৰত। পিছত আমি লগে লগে যাওঁ, যে গৈ পেলাই দেখোঁ যে ছোৱালীজনী বিচনাত পঢ়ি আছে, কোনো ছুইচাইডৰ কোনো কিবাই নাই। তাৰে বিচনাৰ পৰা আপোনাৰ 5 ফুট 6 ইঞ্চি ওখ আৰু ছোৱালীজনী ওখ হ'ল 5 ফুট 6 ইঞ্চি 4 ইঞ্চি 4 ইঞ্চি আৰু 6 ইঞ্চি 2 মাজত তাত তাত ছুইচাইড কৰিবলৈ কোনো কথাই নহয়। আৰু ফেনৰ যিটো পাংখাত লাগিছে সেই পাংখাৰ মতে ছোৱালীজনী লগাৰ লগে লগে পৰি আহিব লাগে পাংখাত। সেই পাংখাটো নপৰি পেলাই ছোৱালীজনী সিহঁতে মৰিছে বুলি ছোৱালীজনী শুৱাই থৈ দিছে। এতিয়া আপোনালোকৰ সন্দেহ কি হয়? আমাৰ সন্ধিয়া মানে ছোৱালীজনীক তাৰ শাহুৱেকে মাৰিছে। আমি অলপ বেলেগৰ পৰা গম পাইছোঁ। 2018 চনত পংকজ বৰদলৈৰ সৈতে বিয়া হৈছিল মাইনা বৰদলৈ। মাইনা বৰদলৈৰ মৃত্যুক লৈ ভগ্নীয়ে কি কয় চাওঁ হওঁ। বোলে ক'ৰবাৰ পৰা আহি শাহুৱেকৰ কোচত শুইছে বোলে। কিমান সঁচা কিমান মিছা নাজানো, এতিয়া সিহঁতে কোৱা মতে আমি গম পাইছোঁ। তাৰপিছত বোলে এবাৰ ভিতৰত গৈছে, সিহঁতে বাপেকটো বোলে আহি পাই জীয়েকক ভাত দি আছিলে। জীয়েকক ভাত দি আছে, তাৰপিছত গিৰিয়েকে চাদা মাৰি বোলে ভিতৰ গওঁতে তাৰপিছত চিঞৰিছে বোলে গ'ল বুলি। তাৰপিছত বোলে শাহুৱেকে গৈছে। ছোৱালীজনী আপোনাৰ কি হয়? মোৰ ভণ্টি হয়। আপোনাৰ ভণ্টি হয়? মোৰ নিজৰ ভণ্টি। তাৰপিছত সিহঁতে গৈছে, গৈ পেলাই কৈছে, সিহঁতে ষ্টেটমেণ্ট দিয়াটো মানে উল্টা পুল্টা দি আছে যে আমি কোনো নাছিলোঁ এবাৰ কৈছে। তাৰপিছত আৰু এবাৰ কয় সিহঁতে কি কয় তলৰ পৰা এটা গাঁঠি খুলিছোঁ, তাৰপিছত আকৌ ওপৰত এটা গাঁঠি খুলিছোঁ। এইটো কেনেকৈ হ'ব পাৰে? আৰু যিটো ফেনত সিহঁতে চিপ লৈছে বুলি কৈছে, সেইটো ফেনটো মানে অলৰেডি পূৰা মানে কমজুৰি হয় ফেনটো। আৰু বাঁহত ওলমাই থোৱা আছে, আৰু 3টা পাংখাৰে এটা পাৰ্টতহে বান্ধি থোৱা আছে চুৰণি, তাকো এটা গাঁঠি ঢিলাকৈ। যেতিয়া পুলিচ অফিচাৰবিলাক আহি পেলাই তদন্ত কৰিছে, তাৰপাছত যেতিয়া মানে জোখ মাখ লোৱাৰ পাছত চুৰণিটো হাতেদি জাষ্ট লাইট এনেকৈ টানি চাইছে, তেতিয়াহে মানে গাঁঠিটো টাইট হৈছে। আৰু চুৰণিটো হ'ল 4 ফুট নে 4 ইঞ্চি নে কিমান এনেকৈ। মানে কি পুলিচ অহাৰ আগতে নমাই দিছিলে নেকি পৰিয়াল? আমি মানে যেতিয়া মামাহঁতক ফোন কৰিছে, মানুহজনক ফোন কৰিছে, সিহঁতে বাৰে কৈ আছে যে ৰছীৰ পৰা খুলিব নালাগে বুলি বাৰে কোৱাৰ পাছতো সিহঁতে খুলি পেলাই সিহঁতে বিচনাত শুৱাই থৈ দিছে। আৰু কি আহি কি বিচনাত শুৱা পাইছিলে? হয়, বিচনাত শুৱা পাইছে। কোন থানা আহিছিলে? আপোনাৰ আমবাগান থানাৰ পৰা আহিছে, নগাঁও, তাৰপিছত গৰাজান আৰু কাৱৈমাৰীৰ পৰা আহিছে। মানে আহিছে, যিমানখিনি অফিচাৰ আহিব লাগে আহিছে। আৰু তাৰপিছত মানে আৰু সিহঁতে মানে মই অকণমান মানে কি কয় পুলিচ প্ৰশাসনক অকণমান যিকোনো কথা কৈ আছিলোঁ ভণ্টিৰ বিষয়ে, তেতিয়া মানে সিহঁতে মোৰ লগত উল্টাকৈ লাগিছে বোলে। তাৰপিছত আকৌ নিজে কৈছে ৰাইজৰ মাজত সিহঁতে গোটেই ৰাইজ মানে একগোট হৈ আছে। ৰাইজৰ গাঁওবুঢ়া হওক বা ৰাইজৰ মানুহ হওক, সিহঁতে মানে পূৰা একগোট হৈ পেলাই তাৰপিছত মোৰ লগত কাজিয়া লাগিছে যে বোলে শহুৰেকে কৈছে আমিয়ে চবে মাৰিছোঁ দে। তাৰপিছত গোটেই ৰাইজে মাত দিছে আৰু আমি মাৰিছোঁ। তাৰপিছত দিনৰ আৰু এজনী ছোৱালীয়ে কৈছে, নামটো কি আছিলে মানে আপোনাৰ ভণ্টিক পূৰ্বৰ পৰা
হাৰাশাস্তি কৰি আছিলে হাৰাশাস্তি কৰি আছে 18 চনত বিয়া হৈছে 18 চনত বিয়া হোৱাৰ পাছত বাচ্চাটো হোৱালৈকে মানে সিহঁতে ঠিক আছিল বাচ্চাটো হোৱাৰ পাছৰ পৰা সিহঁতে মানে গোটেই ঘৰৰ খানদানে মদ খায় ননন এজনী আছে সেইটো মানে অলপ মেণ্টেলিয়ে হয় মানে সেই সৰু তাৰ মানে গিৰিয়েকৰ ভনীয়েকজনী তাক পুৰা হাৰাসমেণ্ট দিয়ে আপোনাৰ ভণ্টিৰ নামটো মাইনা বৰদলৈ আৰু তাক যিটো গিৰিয়েকলৈ বিয়া দিছিলে পংকজ বৰদলৈ এইটো কোন ঘৰ ক'ত তাৰ পংকজৰ আপোনাৰ লাওখোৱা বনগাঁও বুলি কয় লাওখা বনগাঁও হয় ফৰেষ্টৰ এই ৰিজাৰ্ভ ফালে সোমাই যায় তাৰপাছত মানে আৰু শাহুৱেকটো 1 নম্বৰ হয় শাহুৱেক 1 নম্বৰ শাহুৱেক মদ খাই পেলাই কাজিয়া লাগি ফুৰে আৰু গিৰিয়েক নাথাকা অৱস্থাত গিৰিয়েকৰ ভনীয়েকে ধৰি দিয়ে শাহুৱেকে মাৰে আৰু মানে মোৰ ভণ্টিজনীৰ গাত মানে একেবাৰে জোৰে নাই মানে বহুত কমজোৰি বেমাৰী নিচিনা সিহঁতে মাৰি মাৰি পঠাই দিয়ে মায়ে ট্ৰিটমেণ্ট কৰে ভাল হয় আকৌ লৈ যায় গিৰিয়েকে আহি পেলাই নহ'লে কিবা এটা এনেকৈ বাহানা কৰি ফোনত কথা পাতি পেলাই মাতি দিয়ে আধা ৰাস্তা আহে গিৰিয়েকে আধা ৰাস্তা লৈ যায় স্বামীৰ পৰিয়ালে এতিয়া বোৱাৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ তথ্য জালিয়াতি কৰিবৰ বাবে প্ৰস্তুতি চলোৱা বুলিও জানিব পৰা গৈছে প্ৰণৱে কালি সেই যিটো মেডিকেলৰ গাড়ীটো নিছিলে যে সেই গাড়ীৰ ড্ৰাইভাৰক কৈছে বোলে এই পোষ্টমৰ্টম ৰিপৰ্টটো বোলে কিবা এটা ডুপ্লিকেট কৰিব লাগে বুলি কৈছিলে হা ইহঁতে মানে কিবা এটা মেনেজমেণ্ট কৰিব এতিয়া আমিতো কথাটো গম পাই গ'লোঁ আমিতো সেই গাড়ী ড্ৰাইভাৰৰ লগত মোৰ ভাল কেছটো কৰিমেই দাদা মোৰ জিন্দা ছোৱালী মাৰিছে মোৰ ভাগিন ছোৱালী মই কিয় এৰিম এইটো মাইনা বৰদলৈ পৰিয়ালৰ মন্তব্যৰ পৰা জানিব পৰা গৈছে যে স্বামীৰ পৰিয়ালে অত্যাধিক পৰিমাণে সুৰা সেৱন কৰাৰ বাবে মাইনা বৰদলৈক খোৱাই নোহোৱাই যেতিয়াই তেতিয়াই অত্যাচাৰ চলাইছিল কিন্তু ইমানখিনি জনাৰ পাছতো কিয় মাইনা বৰদলৈৰ পৰিয়ালে আৰক্ষী নাইবা নাৰী সুৰক্ষা সমিতিৰ কাষ নাচাপিল সঠিক সময়ত যদি মাইনা বৰদলৈৰ পৰিয়াল নাইবা মাইনা বৰদলৈয়ে যদি স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ কৰিলেহেঁতেন তেন্তে আজি জীয়াই থাকিলহেঁতেন মাইনা বৰদলৈ এতিয়া আৰক্ষীৰ তদন্তই ন্যায় দিব পাৰিবনে মাইনা বৰদলৈক এয়া সঁচাকৈয়ে হত্যা নে আত্মহত্যা এই ঘটনাটোৰ সন্দৰ্ভত আপোনাৰ মতামত জনাওক আমাৰ কমেণ্ট ছেকশ্যনত আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম ধন্যবাদ